গৌৰীপুৰৰ বটেইতলত ভয়ংকৰ পথ দুৰ্ঘটনা ই ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত আহত 4জনকৈ লোক। দুজনৰ অৱস্থা এতিয়াও সংকটজনক। গৌৰীপুৰ আৰক্ষী থানাৰ বটেইতলৰ সন্মুখত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া এখন যাত্ৰীবাহী ই ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে সুপাৰীঘাটৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা NL 07H2100 চাৰিচকীয়া বাহনৰ লগতে আলমগঞ্জ অভিমুখে আহি থকা ES17C7841 নম্বৰৰ ই ৰিক্সাখনৰ মুখামুখি সংঘৰ্ষ হয়। ফলত ই ৰিক্সাত থকা 4জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কেইজনৰ ভিতৰত আছে এটি পানী কেঁচুৱা শিশু। আহতসকলক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পাছত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে ই ৰিক্সাখনৰ থানাত লৈ যায়। উল্লেখ্য যে আহত কেইজনৰ পৰিচয় এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মাৰুতি সুজুকি CS নাগালেণ্ড নম্বৰৰ গাড়ী গৌৰীপুৰৰ পৰা আলমগঞ্জ অভিমুখে আহি আছিল। তাৰ আগে আগে এখন ই ৰিক্সা আহি আছিল। ই ৰিক্সাখন শ্ল' আছিলে, পেচেঞ্জাৰ আছিলে 4-5জন মান। পিছৰ পৰা আহি পিনে মাৰুতি সুজুকিখনে ৰিক্সাখনক লগাই দিয়াৰ ফলত দুখন গাড়ীয়ে দুইফালে উলটি খাই পিনে ঠাইত পৰি যায়। তাৰপিছত ততাতৈয়াকৈ আমাৰ এই গেৰামাৰী দ্বিতীয় খণ্ডৰ ৰাইজ আহি পিনে ততাতৈয়াকৈ ৰিক্সাখনৰ পেচেঞ্জাৰ যিবিলাক আছিল 4-5জন মান আছিল, 2জন লেডি আছিলে, খুব ইঞ্জুৰি হৈছে 2জন লেডি। তেওঁলোকক মানে ততাতৈয়াকৈ আমাৰ ধুবুৰী অসমৰ চিকিৎসালয়ত প্ৰেৰণ কৰিছে। তাৰপিছত আধা ঘণ্টামান পিছত আমি আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি পেলাই 2খন গাড়ীয়ে এতিয়া কেৰেঙৰ সহায়ত 2খন গাড়ী উঠাই পিনে মানুহবিলাকৰ অৱস্থা কি বেয়া নেকি? মানুহবিলাকৰ মানে ই ৰিক্সাত 4-5জন মান পেচেঞ্জাৰ আছিলে। তাৰ ভিতৰত 2জন মানে খুব সংকটজনক আৰু এজন কেঁচুৱা আছিল। কেঁচুৱাজন আমি একদম নিৰাপদে উদ্ধাৰ কৰিছোঁ আৰু 2জন মানে লেডিজ আছিলে, লেডিজ 2জন সংকটজনক। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।